100% ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰে জিলিকি উঠিল জ্ঞান দৰ্শন জাতীয় বিদ্যালয়। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰে বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে জ্ঞান দৰ্শন জাতীয় বিদ্যালয়। নগাঁও জিলাৰ ভকতগাঁওস্থিত এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হৈছে জ্ঞান দৰ্শন জাতীয় বিদ্যালয়। প্ৰতিষ্ঠাৰে পৰাই বৃহত্তৰ অঞ্চলত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে জ্ঞান দৰ্শন জাতীয় বিদ্যালয়। 2023-2024 শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমাজৰ আগত নিজৰ লগতে বিদ্যালয়ৰ নাম উজ্বলাই তোলা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক আজি বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। লগতে কীৰ্তি ছাত্ৰ-ছাত্ৰীৰ পিতৃ মাতৃকো উষ্ম আদৰণি জনোৱা হয়। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত কেইবাজনো বিশিষ্ট শিক্ষাবিদ সমাজসেৱকৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক অভিভাৱিকা উপস্থিত আছিল। প্ৰথম কথা হৈছে আমি যদিও আনন্দিত আৰু আমি আমাৰ যিটো ইচ্ছা আছিল আৰু ভাল ফলাফল কৰাৰ, গতিকে তথাপি আমাৰ যিখিনি ফলাফল হৈছে আমাৰ গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰী আমি যি ধৰণে আগবঢ়াই নিব লাগে আমি নিছোঁ। তথাপি যি ধৰণে তিনিটা সমন্বয়ত ছাত্ৰ ছাত্ৰীসকল আচলতে আগবাঢ়ি যায়, সমন্বয়ৰ ক্ষেত্ৰত অলপ অসুবিধা হৈছে। আমি স্কুলৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি আমাৰ অন্তিম পৰ্যায়লৈকে চেষ্টা কৰিছোঁ। তাৰপিছতো ছাত্ৰ ছাত্ৰীসকলৰ সাফল্যৰ ক্ষেত্ৰত আৰু অলপ হ'ব লাগিছিল, যদিও বিভিন্ন কাৰণত হয়তো প্ৰব্লেম হৈছে। কিন্তু আমি এই সাফল্যৰ দ্বাৰা অহা বছৰ যাতে কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীৰ যাতে যি ফলাফল হৈছে এই ফলাফলতকৈ আৰু কেনেধৰণৰ উন্নত ফলাফলৰ চিন্তাধাৰা কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে আমি তাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সেইমতে আমি হোষ্টেলৰ ব্যৱস্থা আৰম্ভ কৰিছোঁ। আমি বিভিন্ন গাইডবিলাকৰ প্ৰস্তুতি চলাই আছোঁ আৰু যাতে ছাত্ৰ ছাত্ৰীসকলে 100 নম্বৰ পাবলৈ সক্ষম হয়। আমাৰ এই বছৰ অহা বছৰ যিমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব, প্ৰায় 40+ ছাত্ৰ ছাত্ৰী আছে। আমি তাৰে ভিতৰৰ পৰা কমাছ কম 10জন ছাত্ৰ ছাত্ৰী যাতে আমি ডিষ্টিংশ্যন আৰু কমাছ কম 5-7জন ছাত্ৰ ছাত্ৰী ষ্টাৰ পৰ্যায় আৰু ষ্টেণ্ড লেভেললৈকে নিব পাৰোঁ। তাৰ কাৰণে আমাৰ যথেষ্ট চেষ্টা থাকিব। আমাৰ শিক্ষকসকলে চেষ্টা কৰি আছে। আমি অবিৰতভাৱে আমাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ আমি চেষ্টা কৰিম। আৰু এই বছৰ আমাৰ যিটো ৰিজাল্ট হৈছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট বুলি আমি ক'ব পাৰোঁ। কিয়নো আমাৰ প্ৰথম বছৰৰ যিটো ৰিজাল্ট আছিলে, এটা ডিষ্টিংশ্যন আছিলে আৰু 2টা ফাৰ্ষ্ট ডিভিজন আছিলে। তাৰ পিছৰ বছৰত আমাৰ ডিষ্টিংশ্যনটো বাঢ়ি গ'ল, এটা ডিষ্টিংশ্যনৰ পৰা 2টা ডিষ্টিংশ্যনলৈ গুচি গ'ল। তাৰ পিছৰ বছৰ এইবাৰলৈ আমাৰ 3টা বছৰ। এই বছৰত আমাৰ ডিষ্টিংশ্যন এটা হৈছে যদিও ফাৰ্ষ্ট ডিভিজন সংখ্যা বহুত বাঢ়িছে। আগত যদিও 2টা 3টা 4টা ফাৰ্ষ্ট ডিভিজন আছিলে, এইবাৰ আমাৰ ফাৰ্ষ্ট ডিভিজন সংখ্যা 3-4ৰ পৰা একেবাৰে 25-26লৈকে 26টাই পাইছে, সৰ্বমুঠ 26টালৈকে গৈছে। গতিকে আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে যদিও এইবাৰ পৰীক্ষাটো সহজ নহয়, অংক পৰীক্ষাটো অকণমান জটিল হৈছিলে, নহ'লে হয়তো আমাৰ ডিষ্টিংশ্যনৰ সংখ্যা আৰু 4টা-5টা হ'লেহেঁতেন। গতিকে অংক পৰীক্ষাটো অকণমান জটিল হোৱাৰ কাৰণে আমাৰ ডিষ্টিংশ্যনৰ সংখ্যা যদিও 2এটা কমিছে, কিন্তু আমাৰ ডিষ্টিংশ্যনৰ যিটো ধাৰা আমি প্ৰথম বছৰৰ পৰা এতিয়ালৈকে ডিষ্টিংশ্যনৰ যিটো ধাৰা আমাৰ প্ৰত্যেক বছৰতে আমি ডিষ্টিংশ্যন ৰাখিবলৈ সক্ষম হৈছোঁ। গতিকে এইকাৰণে আজি আমি খুবেই উৎফুল্লিত। বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।